ফেয়ার নিউজ চেনেলৰ সমদৰ্শকক স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দা বৰ্তমান সমবায় মেডিকেলত যিটো পুখুৰীপাৰ অৱস্থিত গৰৈমাৰী পুখুৰীপাৰ মেডিকেলত মই আহিছোঁ। এটি দুখদায়ক খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ, যিটো ড্ৰাউনিং ইন ৱাটাৰ এক্সিডেণ্ট ইংৰাজীত, অসমীয়াত হলিল সমাধি বুলি কয়। এয়া মই কিছু এই যিজনী ছোৱালী ঢুকাইছে তেওঁৰ অংশী ভংগীৰ কিছু মই মতামত ল'বলৈ চেষ্টা কৰিম। হয়, আপুনি ছোৱালীজনীৰ কি লাগে? আপুনি আচ্ছা, ঘটনাটো অকণমান কওকচোন আমাৰ ফেয়াৰ নিউজ চেনেলৰ দৰ্শকক। হয়, মানে মাজগুমি গাঁৱৰ মাজনী বেগম আৰু মমিনা বেগম দুইজনী ভনী হয়। মানে এই দুইজনে মানে আপোনাৰ মাজগুমি গাঁৱতে গাঁত খান্দি মানে জেচিবি দি খান্দি কিনে ঘৰৰ কাৰণে মানে মাটি বান্ধিছে, আৰু সেইফালে পুখুৰী হৈছে। পুখুৰী হ'লে আপোনাৰ তাতে বহুতো মানে বৰষুণৰ পানী জমা হয় মানে তাতে উমলি আছিলে। এই ছোৱালী দুজনী উমলি থকা অৱস্থাত সৰুজন মামনি বেগম 9 বছৰ বয়স, তেওঁ পানীত পৰি গ'ল, বাগৰি পৰিছে। তাৰপিছত ডাঙৰটো মাজনী বেগম তেওঁ উদ্ধাৰ কৰিবলৈ জাপ মাৰি দিয়াত যেতিয়া জাপ মাৰি দিছে হয়তো শব্দ হৈছে, আৰু লগৰ হয়তো ল'ৰা ছোৱালী আৰু আছিলে কিজানি, মই ইমান ভালদৰে নাজানিম। সেইখিনি অৱস্থাত যিহেতুকে মই নাছিলোঁ, ল'ৰা ছোৱালীহঁতো চিঞৰ বাখৰ কৰিছে। চিঞৰ বাখৰ কৰাৰ হয় ৰাস্তা দি গৈ থকা মানুহ আহি কিনে হয়তো দেখিলে যে মানুহ এজন তল গৈ আছে। তখন সেই সৰুটোক উদ্ধাৰ কৰিলে। সেই ৰাস্তাৰে গৈ থকা মানুহজনে কিন্তু নাজানে যে দুইজন মানুহ আছিল, তাতে দুয়োজনী ছোৱালী আছিলে। তাৰপিছত কি কৰিলে, উদ্ধাৰ কৰাৰ পিছত মানে জাকাৰ দিয়াৰ পিছত মুখেদি মানে নাকেদি মুখেদি পানী ওলোৱাৰ পিছত অলপ হুচ আহিলে এই ছোৱালীজনীৰ মমিনা বেগমৰ। মমিনা বেগমে তেতিয়া ক'লে যে মোৰ ভণ্টিও তাতে আছে, মোৰ বাইদেউ তাতে আছে, পানীত পৰি আছে। তাৰপিছত আকৌ লৰালৰিকৈ মানে মানুহে বিচাৰ খোচাৰ কৰি প্ৰায় 10-15 মিনিটমান পিছত মানে সেই ছোৱালীজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়, যদিও মানে ছোৱালীজন মানে অলৰেডি মানে আমি সমবায় মেডিকেলত অনাৰ পিছত ডক্টৰে মানে ঘোষণা কৰিলে তেওঁ মৃত্যু হৈছে। হয়, অজ্ঞান অৱস্থাত উঠাইছে। খুৰা, আপুনি ছোৱালীজনীৰ কি লাগে? আপুনি দাদা হয়, আপুনি কি ক'ব এই বিষয়ত যে পুখুৰী খন্দা আচলতে এইটো আমাৰ ভুল হয় নেকি? না, এইটো ভুল কেনে ক'ব? সকলোৱে ৰাইজে মাটি পেলাই ঘৰ বনাবৰ কাৰণে কৰিছে। এইটো আৰু ছোৱালীজনীক খেলা খেলিব গৈছে, খেলা খেলি আছে, তাতে কৰি গৈছে। এইটো আৰু মালিকক কি দুখ কৰিম? মোৰ সুবিধা মতন ময়ে মাটি কাটিবলৈ ময়ো কৰিম গাৰাংটো। তাতেতো আৰু ভুল ধৰিব নোৱাৰোঁ আমি। তুমি ক'ব লাগা। এতিয়া সৰু তাৰমানে আপোনাৰ নাতিনীজনী তাৰমানে তেওঁ বাচিলে, আৰু ডাঙৰজনী ইতিমধ্যে মৃত হৈছে। আচ্ছা, আপোনাৰ পৰা মই সুধিব বিচাৰিছোঁ, এই ঘটনাটো কোনখিনিত হৈছে সেইটো অলপ আপুনি ক'ব লাগে। আৰু এই ঘটনাবোৰ আমি কেনেকৈ, যিহেতু এতিয়া আপোনাৰ বৰষুণৰ দিন আহিছে আৰু আমাৰ গাঁৱতে দেখা যায় যে মানুহে পুখুৰী ঘৰৰ সন্মুখত বা পিছফালে পুখুৰী, এইবোৰ আমি কেনেকৈ ৰোধ কৰিব পাৰি? অকণমান যদি আপোনাৰ কিবা জ্ঞানেৰে যদি কিছু কয়। এইবিলাক ৰোধ প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়া ক'ব গ'লে আমি গাৰ্জিয়ান মহল যিখিনি আছোঁ আমি সেইখিনি মানুহ সতৰ্ক থাকিব লাগিল, কিয়নো সৰু ল'ৰা ছোৱালী আমাৰ সকলোৰে ঘৰত থাকেই। কিন্তু আমি গাৰ্জিয়ান তৰফৰ পৰা কিছু এটা সচেতন হ'ব লাগে। কাৰণ কি, মোৰ নিজৰ ল'ৰা ছোৱালী যদি তেনেকৈ কোনোবা দ খাল এটাৰ ওচৰেদি বা ওচৰতে যদি দ খাল এটা খান্দি থোৱা আছে, সেই খালটো মোৰ ঘৰৰ কাষতে নিশ্চয়, আৰু সেইখিনিৰ পৰা মই কেনেকৈ হাত সাৰিম, মোৰ ল'ৰা ছোৱালীক মই কেনেকৈ হাত সাৰাই ৰাখিম, সেইটো সচেতন গাৰ্জিয়ান মহলে হ'ব লাগিব। এইখিনি মই ক'ব লাগিব। আচ্ছা, আপোনাৰ ওচৰত আৰু আহিছোঁ। আপুনি যিহেতু খুৰা, ঘটনাটো দুখদায়ক আৰু এইটো আনটাইমলি ডেথ বুলি ক'ব লাগিব, অকাল মৃত্যু আৰু দুখদায়ক ঘটনা। আমি এনেকুৱা তাৰমানে যিহেতু আমি গাঁৱৰ মানুহে বসবাস কৰে, যিটো চাৰিওফালে যিটো
ৱাল বা বেৰ boundary। এই প্ৰটেকশ্যন বাউণ্ডেৰীটো সেইটোৰ গুৰুত্ব আপুনি কি ক'ব সেইটো? হয়, মানে মই ভাবোঁ যে প্ৰত্যেকটো ঘৰতে যিহেতুকে আমাৰ আটাবিটাৰ ঘৰ আছিলে আৰু আটাবিটাৰ মানুহে মানে তেতিয়া মানে এনেকুৱা আছিলে যে ঘৰৰ কাষতে গাঁত খান্দি মানে ঘৰৰ কাৰণে মাটি সংগ্ৰহ কৰিছে বা ভিটা বনায়, আমাৰ মানুহে ভিটা বনোৱা বুলি কয়, হয় মানে ভিটা বনায়। ভিটা বনালে আৰু আগৰ কথাটো বেলেগ আছিল আৰু এতিয়াৰ কথাটো বহুত সম্পূৰ্ণ বেলেগ। আৰু খাল বিল যদিও আমি বহুতে মাৰিছে বা বহুতে মাৰাৰ চেষ্টা কৰি আছে আৰু বহুত আছেও, আৰু এখন ঘৰত চাৰিওফালে বাউণ্ডাৰী থকাটো একদম বাধ্যতামূলক বুলি কওঁ মই ভাবোঁ। চাৰিওফালে বাউণ্ডাৰী থকাটো বাধ্যতামূলক, মানে বহুতো প্ৰব্লেমৰ পৰা সাৱটিব পাৰি। এতিয়া মোৰ কেঁচুৱা এটা আছে, বাচ্ছা এটা আছে 2 বছৰ 3 বছৰ, অনবৰত বাচ্ছাৰ পিছে ঘূৰি থকাও সম্ভৱ নহয়। যদি বাউণ্ডাৰীটো থাকে তেতিয়াহ'লে মানে এটা নিৰাপত্তা যেন লাগে যে নাই মোৰ ল'ৰা বা মোৰ ছোৱালীজনী বাহিৰত যাব নোৱাৰে। আৰু এইটো বিষয়ত মানে যিহেতুকে 9 বছৰ আৰু 11 বছৰীয়া ছোৱালী, গতিকে অলপ ডাঙৰো হৈছে। এতিয়া মই ভাবিম যিহেতু তেওঁলোকৰ হয়তো যোনজন ছোৱালীয়ে ঢুকাইছে তেখেতৰ মানে আয়ুও ইমান আছিল, মানে তেওঁৰ ভগৱানে ওপৰলৈ এইখিনিয়ে তেওঁক লিখিছিল আৰু এইখিনি হ'ল। এতিয়া মই এইখিনিয়ে জনাম যে মোৰ পৰিয়ালটো একদম দুখীয়া পৰিয়াল। এতিয়া এই ছোৱালীজন অলৰেডি হয়তো আমাৰ ছয়গাঁও থানাৰ পৰা আৰক্ষী বাহিনী আহিব বা আহি পালেই কিজানি পষ্টমৰ্টম কৰাৰ কাৰণে। মই মানে চৰকাৰক অনুৰোধ জনাম যদি কিবা এটা দি যদি সহায় কৰিব পাৰে চৰকাৰৰ ফালৰ পৰা, মানে এই পৰিয়ালক যাতে কৰে, এইখিনিয়ে মোৰ অনুৰোধ। আপুনি চৰকাৰক বিশেষভাৱে কি আহ্বান জনাব, যিহেতু তাৰমানে খুৰাই অকল এইমাত্ৰ ক'লে দুখীয়া পৰিয়াল আৰু এইটো আপোনাৰ আননেচাৰেল ডেথ হৈছে, মৃত্যু হৈছে, অকাল মৃত্যু? হয়, এইটো এটা দুৰ্ভাগ্যজনক, অতি দুৰ্ভাগ্যজনক বুলিয়ে ক'ব লাগিল। মৰ্মান্তিক ঘটনা, বহুত মৰ্মান্তিক বুলি ক'ব লাগিল। কাৰণ দুটা ভনী, দুজনী ছোৱালী একেলগে সেই ঠাইত গ'লে মানে ডাঙৰজনীৰহে মৃত্যু হ'ল, কিন্তু সৰুজনী বাচিয়ে থাকিল। হয়তো পানীত সৰুজনী আগত পৰিছে, কিন্তু ডাঙৰজনী সৰুজনীক উঠাবলৈহে গৈছিল। উঠাবলৈ গৈ ডাঙৰজনীহে ইহলীলা সম্বৰণ কৰিলে। তো মই এই ক্ষেত্ৰত এইখিনিয়ে ক'ব বিচাৰিম, আমি জনামতে এই পৰিয়ালটো অতি ক্ষুদ্ৰ পৰিয়াল, অতি দৰিদ্ৰ, সীমাৰ দৰিদ্ৰ বুলি ক'ব লাগিল। তো মাননীয় চৰকাৰে যদি পাৰে মানে অলপ যদি সহায়ৰ হাতখিনি আগবঢ়াই দিয়ে, এই পৰিয়ালটোৰ নিশ্চয় বহুত উপকাৰ হ'ব বুলি মই ভাবোঁ। ঠিক আছে, ধন্যবাদ। এয়া মই সাংবাদিক ৰুহুল আমিন আকান্দা। বৰ্তমান এতিয়া এটা অতি দুখদায়ক দুৰ্ঘটনা বুলি ক'ব লাগিব, হলিল সমাধি। ডাঙৰজনী ছোৱালী ঢুকালে আৰু মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বা বিজেপি নেতৃত্বাধীন অসমৰ যিটো চৰকাৰ চলি আছে তেখেতক মই বিনম্ৰভাৱে অনুৰোধ জনাম যে এই দৰিদ্ৰ পৰিয়ালক কিবা আৰ্থিক সকাহ দি সহায় কৰে যেন। আৰু আচলতে যিটো মানৱীয়তাৰ ফালে চালে সিহঁতে এইটো মাছগুমি স্থিত ঘৰত আহি এই পৰিয়ালক সমবেদনা দিব লাগে আৰু পৰিয়ালৰ অলপ বুজ দিব লাগে, যিহেতু এইটো মৰ্মান্তিক দুখদায়ক ঘটনা। আৰু চৰকাৰে আৰ্থিক অনুদান দি আৰ্থিক সাহায্য কৰে, তাৰ বাবে মই চৰকাৰক বিনম্ৰভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেখেতক মই অনুৰোধ জনালোঁ। ধন্যবাদ।